আজিৰ এই অসমৰ কথা শীৰ্ষক অনুষ্ঠানটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমাৰ মাজত উপস্থিত আছে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ পৰা ৰাজনৈতিক ক্ষেত্ৰখনলৈ এক সুদীৰ্ঘ পৰিক্ৰমা অতিক্ৰম কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ আব্দুল খালেক ডাঙৰীয়া। স্বাগতম ছাৰ। ধন্যবাদ। আমি আজি আপোনাক প্ৰথম কুৱেশ্যন আগবঢ়ালোঁ। আপুনি এগৰাকী সাংবাদিক, তাৰপিছত বিধায়ক, এতিয়া সাংসদ, এই তিনিওটা ক্ষেত্ৰত আপোনাৰ কাম কৰাৰ অভিজ্ঞতা কিদৰে ব্যক্ত কৰিব আপুনি? চাওক, ছাত্ৰ জীৱন শেষ কৰিয়ে সাংবাদিকতাত সোমাইছিলোঁ। খুব স্বল্প দিনৰ কাৰণে মই শিক্ষকতাও কৰিছোঁ, কিন্তু মূলতঃ মোৰ পৰিচয় সাংবাদিক হিচাপত। আৰু সাংবাদিক হৈ থাকোঁতে মই উপলব্ধি কৰিছিলোঁ, মই যি অঞ্চলৰ পৰা আহিছোঁ বা যিখন সমাজৰ পৰা উঠি আহিছোঁ, সেই সমাজ বা অঞ্চলৰ স্বাৰ্থত সদৰ্থক কিবা কৰিবলৈ হ'লে যদি সক্ৰিয় ৰাজনীতিৰ পথাৰলৈ আহোঁ, বেছিকৈ কাম কৰিব পাৰিম বুলি মোৰ অনুভৱ হৈছিল। আৰু সেইকাৰণে মই এটা প্লেটফৰ্ম বাছি লৈছিলোঁ কংগ্ৰেছক, কাৰণ কংগ্ৰেছ এক ধৰ্মনিৰপেক্ষ ৰাজনৈতিক দল, যি ৰাজনৈতিক দলত সকলো অঞ্চল আৰু সকলো জনগোষ্ঠীৰ বিকাশৰ কথা যি প্লেটফৰ্মৰ পৰা চিন্তা কৰিব পাৰি। গতিকে মই কংগ্ৰেছক বাছি লৈছিলোঁ। কংগ্ৰেছে মোক 4বাৰকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সুযোগ দিলে। 3বাৰ জিকিলোঁ, 2বাৰ বিধায়ক হ'লোঁ, এবাৰ সাংসদ হ'লোঁ। সাংবাদিকতাত থাকোঁতেও মই জনগণৰ সমস্যাক দাঙি ধৰিছোঁ। বিধায়ক সাংসদ হিচাপেও মই জনগণৰ সমস্যাক দাঙি ধৰি আছোঁ। ছাৰ, যিহেতু এইটো ফেচবুক লাইভ, বহুত প্ৰশ্ন আহিব আৰম্ভ হৈছে, কিন্তু তথাপিও আমাৰ কিছুমান নিজৰ প্ৰশ্ন আছে। প্ৰথমে সেইবোৰ সুধি লওঁ আৰু। সুধি লওক। গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তিৰ 6 নং দফাত দাড়ি কমা নোচোৱাকৈ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি কৰি দিছিল। কিন্তু কেইদিনমান আগতে হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কাৰিকৰী অজুহাতত 6 নং দফা কাৰ্যকৰণ সম্ভৱপৰ নহয় বুলি মন্তব্য কৰিছে। খিলঞ্জীয়াৰ ৰক্ষা কৱচ হিচাপে বিবেচিত হোৱা 6 নং দফাক লৈ বিজেপিৰ এই দুইমুখীয়া স্থিতি সম্বন্ধে আপুনি কি ক'ব ছাৰ? চাওক, অমিত শ্বাহেতো বহুত ডাঙৰ ডাঙৰ কথা কয়। যেতিয়া NRCৰ খচৰা প্ৰকাশ পালে, তেতিয়া অমিত শ্বাহ ডাঙৰীয়া, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ক'লে যে আমি 40 লাখ অনুপ্ৰৱেশকাৰীক উলিয়াই দিলোঁ। যেতিয়া চূড়ান্ত তালিকা প্ৰকাশ পালে, তেতিয়া 19 লাখৰ নাম বাদ পৰিলে। সেই 19 লাখৰ ভিতৰতে যথেষ্ট সংখ্যক ভাৰতীয় নাগৰিক আছে, সেইটো এটা বেলেগ বিষয়। কিন্তু তাৰপিছত অমিত শ্বাহৰ মুখৰ মাত নাইকিয়া হৈ গ'ল। 6 নম্বৰ দফা সম্পৰ্কত ৰাজনাথ সিং গৃহমন্ত্ৰী হৈ থাকোঁতেও এটা কমিটি গঠন কৰা হৈছিল। কিন্তু মদন প্ৰসাদ বেজবৰুৱা, ধীৰেন বেজবৰুৱা, নগেন শইকীয়া ছাৰ, এখেতসকলে সেই কমিটিত থাকিবলৈ অস্বীকাৰ কৰিলে, কাৰণ তেখেতসকলে জানিছিলে এই কমিটিখন এটা ভেকভাওনা, অসমীয়া মানুহক আভুৱা ভৰাৰ কৌশল। সেইকাৰণে তেখেতসকলে কমিটিৰ সদস্যপদ অস্বীকাৰ কৰিছিলে। 2019 চনত আকৌ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ল, অমিত শ্বাহ ডাঙৰীয়া গৃহমন্ত্ৰী হ'ল। তেওঁলোকে যেতিয়া নাগৰিকত্ব সংশোধনী আইন গৃহীত কৰিব বিচাৰিলে, সেই সময়ত আকৌ অসমীয়া মানুহক আভুৱা বাঢ়িবলৈ ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন কমিটি কৰি দিলে। এনেকুৱা এটা ধাৰণা দিয়া হ'ল যে তেওঁলোকে খিলঞ্জীয়াৰ একেবাৰে ৰক্ষা কৱচ এইবাৰ দিহে এৰিব। বিপ্লৱ শৰ্মাৰ কমিটিয়ে যেতিয়া প্ৰতিবেদন দাখিল কৰিলে, সেই প্ৰতিবেদনখন গ্ৰহণ কৰিবলৈ, প্ৰতিবেদনৰ প্ৰতিলিপিটো গ্ৰহণ কৰিবলৈ অমিত শ্বাহ ডাঙৰীয়াৰ সময় নহ'ল। তেখেতৰ দুজনকৈ ৰাজ্যিক গৃহমন্ত্ৰী আছে, মিষ্টাৰ ৰেড্ডি আৰু নিত্যানন্দ ৰায়, তেওঁলোকৰ সময় নহ'ল। কেন্দ্ৰীয় গৃহ সচিবৰ সময় নহ'ল। মুঠতে কেন্দ্ৰীয় গৃহ দপ্তৰৰ এজন মানুহৰ সময় নহ'ল। প্ৰতিবেদন গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে। এতিয়া আকৌ ৰাজ্য চৰকাৰে কোৱা আছে পৰীক্ষা কৰি আছে। আৰে বা, প্ৰতিবেদনখন এই কমিটি গঠন কৰি দিছে কেন্দ্ৰীয় গৃহ দপ্তৰে। কেন্দ্ৰীয় গৃহ দপ্তৰে ক'ব লাগে, মুখ্যমন্ত্ৰীয়ে কেনেকৈ গ্ৰহণ কৰিব পাৰে? দ্বিতীয় কথা, পৰীক্ষা কৰিব লাগিলে কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা কৰিব লাগিব, ৰাজ্য চৰকাৰে কেনেকৈ পৰীক্ষা কৰিব? তৃতীয় কথা, যদি পৰীক্ষা কৰাৰ কথাই আহে, তো এই কমিটিখন ইনকম্পিটেণ্ট আছিল নেকি? এই কমিটিখনত কোন আছে? দুজন অসম চৰকাৰৰ, আজি হিমন্ত বিশ্ব শৰ্মা অসমৰ মন্ত্ৰী, অসম চৰকাৰৰ মহাধিবক্তা, এসময়ত আছুৰ এডভাইজাৰ ৰমেশ বৰপাত্ৰ গোহাঁই, তেখেতৰ নিচিনা মানুহ আছে। অৰুণাচল প্ৰদেশৰ এডভকেট জেনেৰেল বিজেপি চৰকাৰৰ নিলয় দত্ত আছে। তেখেতসকলে কি আইনৰ জ্ঞান তেখেতসকলৰ নাই নেকি? গতিকে মই ভাবোঁ যে এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনগণক বিভ্ৰান্ত কৰিবলৈ এইবোৰ কথা কৈছে। তেওঁ যিবোৰ কথা কৈছে তাৰ কোনো ভেটি নাই। তেওঁলোকে এই প্ৰতিবেদন তেওঁলোকক
কাৰ্যকৰী নকৰে আৰু তেওঁলোকে মানুহক বুৰ্বক বনাব খুজিছে, আভুৱা বাঢ়িব খুজিছে, যাৰ কাৰণে এইবোৰ কথা কৈছে। আৰু সেইকাৰণে মই ভাবোঁ যে ৰাইজে এইবাৰ বিজেপিক এটা সমুচিত শিক্ষা দিব, কাৰণ তেওঁলোকে যে এইবোৰ চলাহী কথা কৈ আছে, ফাঁকি দি আছে, প্ৰতাৰণা কৰি আছে, এই কথাবোৰ ৰাইজে বুজি উঠিছে। নিশ্চয় ছাৰ। মই তৃতীয়টো প্ৰশ্নলৈ আগবাঢ়িছোঁ। নিবনুৱা সমস্যাৰ প্ৰত্যক্ষভাৱে সমাধান নকৰি 90 লাখ হিতাধিকাৰী সৃষ্টি কৰিছে বিজেপি চৰকাৰখনে। সমস্যাৰ সমাধান নকৰি কেৱল হিতাধিকাৰী সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খোজা এই বিজেপিৰ এই ৰণকৌশল সম্পৰ্কে আপুনি কি ক'ব ছাৰ? কেন্দ্ৰৰ যিখন চৰকাৰ, সেই চৰকাৰখনে বছৰি 2 কোটিকে নিযুক্তি দিম বুলি কৈছিলে। 7 বছৰত 14 কোটি হ'ব লাগে, দিলে জানো তেওঁলোকে? নিদিলে। অসমত তেওঁলোকে 23 লাখ নিযুক্তি দিম বুলি কৈছিলে, দিব নোৱাৰিলে। ওলটাই কি হ'ল, যি অলপ বছৰৰ নিযুক্তি হৈছে, আজি পঞ্চায়ত বিভাগৰ নিযুক্তি দুৰ্নীতি হৈছে, টেটত দুৰ্নীতি হৈছে, আজি SI কেলেংকাৰী, ডাঙৰ কেলেংকাৰী হৈ গ'ল, য'ত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল দিবেন ডেকা, তেওঁ অভিযুক্ত হৈছে। অৰ্থাৎ এই SI কেলেংকাৰীত বিজেপি আকিয়া চান্দ এগৰাকী মন্ত্ৰীৰ ঘনিষ্ঠ ব্যক্তি, অৰ্থাৎ বিজেপি চৰকাৰৰ মন্ত্ৰী এই কেলেংকাৰীত জড়িত হৈ আছে। মুখ্যমন্ত্ৰীৰ নামো ক'ৰবাত আহি আছে, কিমান দূৰ সঁচা মিছা সেইটো বেলেগ কথা, কিন্তু নাম আহি আছে। এই চৰকাৰৰ তেওঁলোকে কিন্তু ন্যায়াধীশ পৰ্যায়ত তদন্ত নকৰিলে আৰু তেওঁলোকৰ দুৰ্নীতিৰ স্বৰূপ এতিয়া ওলাই পৰিছে। নিযুক্তিও তেওঁলোকে দিব নোৱাৰিলে। হিতাধিকাৰীৰ কথা আপুনি যিটো কৈছে, তেওঁলোকে আচলতে ভালকৈ হিতাধিকাৰীও সৃষ্টি কৰা নাই, তেওঁলোকে পৰিসংখ্যাহে দাঙি ধৰিছে। কিন্তু সেই হিতযোগ্য হিতাধিকাৰী সেই বেনিফিটটো পালেনে নাই আচল হিতাধিকাৰীয়ে? কাৰণ এইবোৰতো বিজেপি কৰ্মীসকলক দিছে। আজি কিষাণ সন্মান নিধিৰ যিটো কেলেংকাৰী, প্ৰকৃত কৃষকক দিয়া নাই। 2 নম্বৰী যিসকল বিজেপি কৰে, তেওঁলোকৰ কাৰোবাৰ মটৰচাইকেল আছে, কাৰোবাৰ খেতিৰ লগত কোনো সম্পৰ্ক নাই, তেনেকুৱা মানুহে পাইছে। গতিকে হিতাধিকাৰীও তেওঁলোকে ভালকৈ সৃষ্টি কৰিব পৰা নাই আৰু তেওঁলোকৰ মূল লক্ষ্যই হৈছে তেওঁলোকৰ লুণ্ঠন। এই লুণ্ঠনক ঢাকিবলৈ তেওঁলোকে কিছু, এতিয়া যিহেতু ভোট আহিছে, ভোটৰ সময়ত তেওঁলোকে কিছু কৌশল গ্ৰহণ কৰিছে, কিন্তু এইবোৰ কৌশলে কাম নিদিব। তেওঁলোকে এই নিৰ্বাচনত পৰাজিত হোৱাটো অৱশ্যম্ভাৱী। মুভিং অন টু নেক্সট কুৱেশ্যন ছাৰ। মইনবুৰী সত্ৰক লৈ বিগত সময়ছোৱাত যথেষ্ট বিতৰ্ক সূত্ৰপাত হৈছিল। অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰীয়েও এই বিষয়টোক লৈ কেতবোৰ সংবেদনশীল মন্তব্য কৰিছে। আপোনাৰ সংসদীয় সমষ্টিৰ অন্তৰ্ভুক্ত মইনবুৰী সত্ৰ সম্বন্ধে হোৱা এই বিতৰ্ক বিষয়ে আপোনাৰ মন্তব্য কি ছাৰ? চাওক, মইনবুৰী সত্ৰ অকল মোৰ সংসদীয় সমষ্টিৰ অন্তৰ্ভুক্ত কথাটো তেনেকুৱা নহয়। মোৰ যি উপজা গাঁও, মোৰ উপজা গাঁৱৰ পৰা মইনবুৰী সত্ৰৰ দূৰত্ব খুব বেছি 10 কিলোমিটাৰ হ'ব। মইনবুৰী সত্ৰ কোনো উচ্ছেদ কৰা নাই, মইনবুৰী সত্ৰত কোনো বেদখল হোৱা নাই। মইনবুৰী সত্ৰ বানপানীয়ে উটাই লৈ গৈছে। বানপানীয়ে উটাই লৈ যোৱাৰ কাৰণে সেই সত্ৰাধিকাৰ আৰু তাৰ যিখন কমিটি আছে, তেওঁলোকে সৰভোগলৈ তুলি আনিছে। কিন্তু স্থানীয় ৰাইজে মইনবুৰীতে থকাটো বিচাৰিছিলে। সত্ৰাধিকাৰ পৰিয়ালসকলেও ক'ব, যিসকল ভকত আছে, বৈষ্ণৱ আছে, তেওঁলোকক সুধিলেও ক'ব। গতিকে মইনবুৰী সত্ৰলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক সাম্প্ৰদায়িক ৰাজনীতি কৰিছিলে, কিন্তু ইতিমধ্যে সেই কথা স্পষ্ট হৈ পৰিছে। আৰু আজি তেওঁলোকে ইমান ডাঙৰ ডাঙৰ কথা ক'লে। মইনবুৰী সত্ৰৰ পুনৰ নিৰ্মাণৰ কাৰণে চৰকাৰে টকা দিলেনে? আজি মই হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাক তেতিয়া ধন্যবাদ জনালোহেঁতেন যদি মইনবুৰীতে আকৌ সত্ৰ নিৰ্মাণৰ কাৰণে টকা দিলেহেঁতেন। সেইটো ধন ধাৰ্য নকৰিলে। অকল তেওঁলোকক ভোট লাগে আৰু হিন্দু মুছলমানৰ মেৰুকৰণ হ'ব লাগে। হিন্দু মুছলমানৰ মেৰুকৰণৰ বাহিৰে আন কোনো লক্ষ্য নাই। গতিকে এই ধৰণৰ মেৰুকৰণ বিচৰা এটা ৰাজনৈতিক দল বা এখন চৰকাৰক ৰাইজে যে প্ৰত্যাখ্যান কৰিব, সেই কথাত কোনো দ্বিমত নাই। মেৰুকৰণ কিছুদিনহে চলিব পাৰে, দীঘলীয়া দিনৰ কাৰণে চলিব নোৱাৰে। হয় ছাৰ, মই পঞ্চমটো প্ৰশ্নলৈ আগবাঢ়িছোঁ ছাৰ। গৃহমন্ত্ৰী অমিত শ্বাহে ৰাজহুৱা মন্তব্য কৰিছে যে যিমানেই আন্দোলন নকৰক কিয় আমি কা বলবৎ কৰিমেই। অসমৰ সাংসদ হিচাপে এই বিষয়ত আপুনি কি মন্তব্য কৰিব? প্ৰথম কথা, অসমীয়া যুৱকে কেতিয়াও কাৰো ধমকিক ভয় নকৰে। অমিত শ্বাহে কৈছে গুলি চলিব। গুলিক ভয় কৰা অসমৰ মানুহ বা অসমৰ যুৱক গুলিক ভয় খায় নেকি? লাচিত বৰফুকনৰ বংশধৰ অসমৰ যুৱকসকল, বাঘ হাজৰিকাৰ বংশধৰ, ঔৰংজেব আৰু ঔৰংজেবৰ সেনাপতি ৰামসিংহক অসমীয়া সৈন্যই পৰাজিত কৰিছিল। গতিকে আমাৰ কোৱা হয়, দেশ বুলিলে আদেশ নালাগে মোৰ, তুমুৰুলি তেজত টক বগাই উঠে 1000 এটা ৰণুৱা ঘোঁৰা। গতিকে সেই অসমীয়া যুৱকক কোনো ধমকিৰে ক্ষান্ত কৰিব নোৱাৰি। আমি
নাগৰিকত্ব সংশোধনী আইন বা কাত আমি বিৰোধিতা কৰিছোঁ, বিৰোধিতা কৰিছিলোঁ আৰু বিৰোধিতা কৰি যাম। আৰু অকল কংগ্ৰেছ বুলি নহয়, অসমৰ বিভিন্ন সংগঠন, আনকি বিজেপি কৰ্মীও তেওঁলোকো বহুতে নিবিচাৰে এইখন। তেওঁলোকে বাধ্যত পৰি যিহেতু ক্ষমতাত আছে বিজেপি দলৰ পৰা সা সুবিধা লাগে, কিন্তু তেওঁলোকেও এইখন নিবিচাৰে। আৰু সেইকাৰণে অসমৰ সমাজ জীৱনৰ সকলোৱে কাৰ বিৰোধিতা কৰিছে, বিৰোধিতা কৰি যাব, আমিও বিৰোধিতা কৰি যাম। আৰু কংগ্ৰেছৰ যেতিয়া ৰাজ্যত চৰকাৰ হ'ব, সেই চৰকাৰ ইতিমধ্যে আমাৰ দলৰ সিদ্ধান্তও আছে, আৰু আমিও ক'ম যাতে সেই চৰকাৰে কোনো কাৰণত অসমত বলবৎ নকৰে, আমি বলবৎ হ'বলৈ নিদিওঁ। আৰু কেন্দ্ৰৰ 2024 চনত আমাৰ যেতিয়া চৰকাৰ হ'ব, তৎকালেই তেতিয়া এই বাতিল কৰা হ'ব। স্যাৰ, আমি দেখিছোঁ আপুনি এজন বহুত ব্যস্ত মানুহ, কিন্তু তথাপিও আপুনি আমাৰ যিবোৰ ছ'চিয়েল মিডিয়া যেনেকৈ কওঁ ফেচবুক, টুইটাৰ বহুত এক্টিভ হয়। স্যাৰ, কেনেকৈ আপুনি ইমান ৰাজনৈতিক ব্যৱস্থাৰ পৰা দুটা মেইনটেইন কৰি আছে? চাওক, টুইটাৰটোতো মই নিজে চলাওঁ, আৰু টুইটাৰ মই সাধাৰণতে যিখিনি সময় গাড়ীত থাকোঁ, কাৰণ আমি কাম কৰোঁতে সভা সমিতিত থাকোঁতে কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া দুখন সভাৰ মাজত গেপ থাকে, গাড়ীত যেতিয়া বহোঁ, তেতিয়া মোবাইলটো লৈ টুইটটো কৰি দিওঁ। আৰু টুইটৰ কাৰণে সময় উলিয়াই লৈ লওঁ। আৰু ফেচবুক অৱশ্যে এটা মোৰ টীমে পৰিচালনা কৰে। মোৰ ফেচবুক পেজটো মই নিজে নাচাওঁ, মোৰ এটা টীমে পৰিচালনা কৰে, বাট উইথ মাই এপ্ৰুভেল। আপোনাক মই সেইবাৰৰ বাবে প্ৰশ্ন এটা কৰিলোঁ। আপুনি বৰপেটাকে ধৰি অসমৰ বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, ৰাজনৈতিক ক্ষেত্ৰখনৰ লগতে ইমানবোৰ সামাজিক সংগঠনৰ কাম কাজ নিয়াৰিকৈ কেনেকৈ কৰি যায়? আপোনাৰ নেতৃত্বতে ৰাস পূজা, গ্ৰন্থমেলা আয়োজন কৰা হয়। সামাজিক অনুষ্ঠানৰ কথা কেনেকৈ মনত আহিল আপোনাৰ? চাওক, সামাজিক জীৱনত যেতিয়া আছোঁ, সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ কামটো কৰিবই লাগিব। কাৰণ ৰাজনীতি পিছত, প্ৰথমটো আমি সমাজৰ অংশ, গতিকে সমাজখনৰ প্ৰতি আমাৰ দায়িত্ব আছে। আৰু মই ভাবোঁ যে যেতিয়ালৈকে আমি এক্টিভলি কাম কৰি থাকিম, তেতিয়া আমি নিজেও এক্টিভ হৈ থাকিম, সক্ৰিয় হৈ থাকিম। যেতিয়া কাম কৰিব নোৱাৰা হৈ যাম, তেতিয়া আমাৰো সক্ৰিয়তা কমি যাব। গতিকে এইবোৰে যিমানে ব্যস্ততা নহওক, সেইবোৰে আমাক শক্তিও যোগায়। স্যাৰ, যিহেতু আমি কৈছোঁ এইটো এটা লাইভ ছেশ্যন হয়, বহুত কুৱেশ্যন আহি আছে, তাৰ পৰা কিছুমান কুৱেশ্যন লৈ আপোনাক সোধোঁ। আনোৱাৰ ইছলামে সুধিছে, ওৱান এক্সপিৰিয়েঞ্চ ইচ এজ MLA and MP। চাওক, অভিজ্ঞতাটো বহুত আছে, কিন্তু কোনটো ক'ম এতিয়া? আপোনাৰ যিটো প্ৰিয় বুলি ভাবে? অভিজ্ঞতা ইমান বেছি, বিগত 20 বছৰত ইমান বেছি অভিজ্ঞতা হৈছে যে এটা ক'ব ক'লে সেইবোৰ শ্বেয়াৰ কৰিবলৈ দিগদাৰ হৈ যায়। এতিয়া ভাল অভিজ্ঞতা নে বেয়া অভিজ্ঞতা, কাৰণ অভিজ্ঞতা প্ৰতিটো দিনেই একো নতুন অভিজ্ঞতা হয়। গতিকে সেই প্ৰশ্নটো যেতিয়া স্পেচিফিক নহয়, তেতিয়া উত্তৰ দিবলৈ টান হয়। অ'কে, নেক্সট হাবিবুল্লাহ, which news channel or news anchor do you like to follow? এতিয়া যদি মই কাৰোবাৰ নাম কৈ দিওঁ, বাকীসকলে মোক বেয়া পাই যাব। মই চেনেলৰে নাম কওঁ বা এংকৰৰে নাম কওঁ, মই নাম কৈ দিলেতো বেয়া পাই যাব। কিন্তু অফক'ৰ্ছ ৰবিশ কুমাৰ মোৰ প্ৰিয়, এটা নাম কৈ দিছোঁ, বাকীবোৰ মই এতিয়া নকওঁ। Okay, next আছে ৰকিবুল, which is a favorite book? মোৰ দুখন গ্ৰন্থ মোৰ বৰ প্ৰিয়, সেই দুখনে মোক সদায় অনুপ্ৰেৰণা যোগায়। এখন শ্ৰীমদ ভাগৱত গীতা আৰু এখন পবিত্ৰ কুৰাণ শ্বৰীফ। এই দুখনৰ পৰা মই যথেষ্ট অনুপ্ৰেৰণা পাওঁ। Okay, this is the last question, sir. Rana Oja, you are involved in the cultural and social activities in Borpeta. How do you get the time from your busy schedule? সংস্কৃতিৰ লগত যিমানেই জড়িত হৈ থাকে, মোক প্ৰথমবাৰ ক'লে নহয়, তেতিয়া শক্তিও আহি যায়। যেতিয়া আপুনি কাম কৰিব, আপুনি শক্তি সঞ্চয় হৈ যায়, আৰু সেই সঞ্চিত শক্তিৰ পৰা আৰু অধিক কাম কৰিব পাৰে। বহি থাকিলে, নিষ্ক্ৰিয় হৈ থাকিলে কাম কম হয়। We are really sorry, viewers. আমি সবৰে question ল'ব নোৱাৰিলোঁ because we are running lack of time. So, sir, it was a very good experience with you. Thank you so much, sir. Thank you, most welcome. ধন্যবাদ ছাৰ, আপুনি আমাক ইমান মূল্যৱান সময় দিয়াৰ কাৰণে।